নমস্কাৰ বন্ধুসকল, আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ নতুন এখন গাড়ী লৈ। আৰু গাড়ী ভালেমানখিনি ষ্টক আকৌ সোমাইছে। মই সেইকাৰণে ডেইলি ভিডিঅ' এতিয়া দিবলৈ চাম। আৰু আপোনালোকে এতিয়া গ্ৰেণ্ড আই10 আগতে আছিলে, কিন্তু এতিয়া গ্ৰেণ্ড আই10 আকৌ এখন সোমালে। গ্ৰেণ্ড আই10 আগৰখন চেল হৈ গৈছে মোটামুটি, আৰু এতিয়া আকৌ এখন সোমাইছে। বহুত ধুনীয়া 19ৰ মডেল সোমাইছে, মেগনা মডেলটো হয়। আপোনালোকে গাড়ীখনৰ গোটেই কণ্ডিশ্যনটো মই ক'ত কি কেনেকুৱা হৈছে চব দেখুৱাম। 2019ৰ মডেল হয় গাড়ীখন। আপোনালোকে মই গোটেই ফুল ৰিভিউটো দি লৈছোঁ। প্ৰথমতে দামটো মই পিছত জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব ভিডিঅ'টো। তেতিয়া আপোনালোকে এটা বস্তু আপোনালোকে ভালকৈ চাই যাব পাৰিব। যদি কোনোবাই অনলাইন বুকিং কৰোঁ বুলি ভাবে তেতিয়াও কৰিব পাৰিব। আপোনালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাব। তো গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাওক, বহুত ধুনীয়া হৈ আছে। ছিট কভাৰ লাগিয়ে আছে দেখিলি, আৰু মেট লাগিয়ে আছে, খুব ধুনীয়া। আৰু ইয়াতে ব্লুটুথ ছিষ্টেম পাই যাব আপোনালোকে। কোম্পানীৰ ভিতৰত ছাউণ্ড ছিষ্টেম লাগিয়ে আছে, আৰু AC ৰানিঙে আছে আপোনালোকে। আৰু ইয়াত ষ্ট্ৰিঙতে কণ্ট্ৰলখিনি কৰিব পাৰিব দেখিছে। আৰু খুব ধুনীয়া হৈ আছে। মানে যোনজন অনাৰ আছিলে তেখেতে বহুত মেইনটেইন কৰি ৰাখে। ইয়াতে ফোন চোন ৰিচিভ কৰিব পাৰিব, ফোনৰ লগত কানেক্ট কৰি পেলাই ইয়াতে ছেট কৰিব পাৰিব। আৰু গাড়ী দেখিছে ৰিম'টতে চাবিতে মানে আপোনালোকে আনলক কৰিব পাৰিব ইয়াতে। আৰু গাড়ীত 4 পাৱাৰ উইণ্ড'ও পাব। মিৰৰখন ইয়াতে এডজাষ্ট কৰিব পাৰিব। আৰু খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু গাড়ীও কম চলিছে। 2019ৰ মডেল। মই কিমান চলিছে সেইটো জনাই দিছোঁ আপোনালোকক। গাড়ীখন ৰানিং আপোনালোকে ইয়াত চাব পাৰিব 39,437 কিলোমিটাৰ ৰানিং হৈছেহে। আপোনালোকে যদি এইটো ডিলাৰত চেক কৰি চাওঁ বুলি ভাবে, সেইটোত এভেইলেবল আছে, আপোনালোকে চেক কৰি চাব পাৰিব। আৰু কোনোবাই যদি গ্ৰেণ্ড আই10 লওঁ বুলি ভাবি আছে তো সোনকালে মোক কণ্টেক্ট কৰক। আৰু দেখিলে ইয়াতে ফেলে ধুনীয়া কণ্ডিশ্যনেই হৈ আছে। ইয়াতো এয়াৰবেগ পায়ে যাব আপোনালোকে। আৰু মই বাহিৰৰ কণ্ডিশ্যনটো দেখুৱাই দিম আপোনালোক কেনেকুৱা হৈ আছেনো। আৰু ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। এতিয়া বাহিৰৰ কণ্ডিশ্যনটো আপোনালোকে চাওক। এইফালৰ পাছফালৰ এইটো চাই লওক, ছিট কভাৰ লাগি আছে দেখিছেনে। এয়া মেট আনি থোৱা আছে, আৰু মেট ধুনীয়া কোৱালিটিয়ে লগাই থোৱা আছে। ছিট কভাৰ মেট, আৰু বেকফালেও AC পাই যাব ইয়াতে দেখিছে। আৰু দৰ্জাৰ ছিলকেইটাও চাই লওক, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈ আছে, 90% আছে। আপোনালোকে যদি কোনোবাই সোনকালে লওঁ বুলি ভাবিছে গ্ৰেণ্ড আই10, তো মোক সোনকালে কণ্টেক্ট কৰক, আৰু ফোন কৰক, নহ'লে হোৱাটছআপত মেছেজ কৰক। গাড়ী আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰে গাড়ী হয়। খুব ধুনীয়া কালাৰ এটাত আছে দেখিছে, খুব ধুনীয়া হৈ আছে 05। আৰু গাড়ীখন সোমাইছেহে মাত্ৰ, সেইকাৰণে মই ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ। এইটো টায়াৰো চব দেখিছে, টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভালে আছে অলমষ্ট। আৰু দৰ্জাখনৰ চিলটো মই এইটো দেখুৱাই যাওঁ এফালৰ পৰা দেখিছে, খুব ধুনীয়া হৈ আছে। এখন দৰ্জাও চাওক, চিলটো দেখিছে, খুব ধুনীয়া হৈ আছে গ্ৰেণ্ড আই10। আৰু বহুত কম দামতে আপোনালোকে এইখন ল'ব পাৰিব। মই দামটো কিমান কি কথা মই জনাম বাৰু আপোনালোকক। মই স্পেয়াৰটোও দেখুৱাই দিছোঁ এবাৰ, স্পেয়াৰটো চাই লওক কেনেকুৱানো হৈ আছে। ডিগ্ৰীৰ চিলটো চাওক দেখিছে, খালি ৱাশ্বিঙত যোৱা নাই সেইকাৰণে লেতেৰা হৈ আছে। স্পেয়াৰ দেখিছে এইটো। এতিয়া আপোনালোকে গাড়ীখনটো দেখিলেই কেনেকুৱা হৈ আছে, কি কণ্ডিশ্যন হৈ আছে। তো গাড়ীখন একদম টিপটপ কণ্ডিশ্যনৰ হৈ আছে। আপোনালোকে যদি লওঁ বুলি ভাবিছে মোক সোনকালে কণ্টেক্ট কৰক। আৰু আগৰ গ্ৰেণ্ড আই10 আছিলে, সেইখন অলমষ্ট চেল হৈ গ'লে সেইখন। তো গ্ৰেণ্ড আই10 এখন আছে এভেইলেবল, আৰু এখন সোমাব এইখিনিতে। তো আপোনালোকে যদি এইখন গ্ৰেণ্ড আই10 লাগে বুলি কয়, মই আকৌ কৈ দিছোঁ 2019ৰ মডেল মেগনা মডেলটো হয়। আপোনালোকে এইখনৰ দাম ৰাখিছোঁ 3,85,000 টকা। তো তাতো আমি কিবা এটা অন টেবুল চাই দিম। তাতে ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব পাই যাব আপোনালোকে একো দৌৰি ফুৰিব নালাগে, আমিয়ে ট্ৰেন্সফাৰ কৰাই দিম। আৰু গাড়ীখনত আপোনালোকৰ যদি চিভিল প্ৰফাইল ভাল থাকে, 50,000 টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে এইখন গাড়ী লৈ যাব পাৰিব। তো আপোনালোকে যদি কোনোবাই ইচ্ছা কৰে মানে লওঁ বুলি ভাবিছে, তো মোক কণ্টেক্ট কৰক, সোনকালে ফোন কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ গাড়ীৰ কালেকশ্যনখিনি চাই থাকিবলৈ বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব। তো আজিলৈ ইমানেই আছিলে, থেংক ইউ।